শিৱসাগৰৰ জাজিত NHIDCL-এ বিপাঙত পেলাইছে জনতাক। ঘাইপথ নিৰ্মাণত গাফিলতিৰ বাবে পানীত বুৰিছে বিস্তীৰ্ণ অঞ্চল। জাজি, আমগুৰি, বলমিয়া লগতে বেতনিৰ বিস্তীৰ্ণ এলেকা এতিয়া পানীৰ তলত ডুব গৈছে। ঘাইপথ নিৰ্মাণৰ সময়ত পানী ওলাই যোৱাৰ ব্যৱস্থা নকৰাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে। দীৰ্ঘদিনে বহুলোকৰ চোতালত পানী জমা হৈ থকাত স্বাস্থ্যৰো অৱনতি ঘটিছে বহুলোকৰ। যাতায়াতত দুৰ্ভোগ ভুগিছে শিক্ষাৰ্থীকে ধৰি অঞ্চলটোৰ সহস্ৰাধিক জনতা। বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন জনায়ো সুফল নাপালে জনতাই। শীঘ্ৰে পানীৰ নিষ্কাশনৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে। মন্দিৰত জামুগুৰি চাপৰি আৰু জামুগুৰি চাপৰি গাতে লাগি থকা জাজি, জামুগুৰি, বলমিয়া গাঁও, বেতনি চুকৰ এই অঞ্চলত এতিয়া পানীৰ কবলত পৰিছে। পানীৰ তলত ডুব গৈ আছে। এই অঞ্চলৰ মানুহে যে পানীত ডুবিবলগীয়া, পানীৰ তলত থাকিবলগীয়া হৈছে, সেইটো অতি শুদ্ধ সত্য কথা। ফ'ৰলেন প্ৰাধিকৰণে যদি বিজ্ঞানসন্মত ভাৱেৰে নলা নৰ্দমাবোৰ 37 নং ৰাষ্ট্ৰীয় পথৰ কিনাৰত নলা নৰ্দমাবোৰ যদি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ মানুহখিনি কোনো কাৰণতে পানীত ডুব নগ'লহেঁতেন। এতিয়া আপোনালোকে চাব পাৰে। শিৱসাগৰৰ জাজিত NHIDCL-এ বিপাঙত পেলাইছে জনতাক। ঘাইপথ নিৰ্মাণত গাফিলতিৰ বাবে পানীত বুৰিছে বিস্তীৰ্ণ অঞ্চল। জাজি, আমগুৰি, বলমিয়া লগতে বেতনিৰ বিস্তীৰ্ণ এলেকা এতিয়া পানীৰ তলত ডুব গৈছে। ঘাইপথ নিৰ্মাণৰ সময়ত পানী ওলাই যোৱাৰ ব্যৱস্থা নকৰাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে। দীৰ্ঘদিনে বহুলোকৰ চোতালত পানী জমা হৈ থকাত স্বাস্থ্যৰো অৱনতি ঘটিছে বহুলোকৰ। যাতায়াতত দুৰ্ভোগ ভুগিছে শিক্ষাৰ্থীকে ধৰি অঞ্চলটোৰ সহস্ৰাধিক জনতা। বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন জনায়ো সুফল নাপালে জনতাই। শীঘ্ৰে পানীৰ নিষ্কাশনৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে। মন্দিৰত জামুগুৰি চাপৰি আৰু জামুগুৰি চাপৰি গাতে লাগি থকা জাজি, জামুগুৰি, বলমিয়া গাঁও, বেতনি চুকৰ এই অঞ্চলত এতিয়া পানীৰ কবলত পৰিছে। পানীৰ তলত ডুব গৈ আছে। এই অঞ্চলৰ মানুহে যে পানীত ডুবিবলগীয়া, পানীৰ তলত থাকিবলগীয়া হৈছে, সেইটো অতি শুদ্ধ সত্য কথা। ফ'ৰলেন প্ৰাধিকৰণে যদি বিজ্ঞানসন্মত ভাৱেৰে নলা নৰ্দমাবোৰ 37 নং ৰাষ্ট্ৰীয় পথৰ কিনাৰত নলা নৰ্দমাবোৰ যদি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ মানুহখিনি কোনো কাৰণতে পানীত ডুব নগ'লহেঁতেন। এতিয়া আপোনালোকে চাব পাৰে। শিৱসাগৰৰ জাজিত NHIDCL-এ বিপাঙত পেলাইছে জনতাক। ঘাইপথ নিৰ্মাণত গাফিলতিৰ বাবে পানীত বুৰিছে বিস্তীৰ্ণ অঞ্চল। জাজি, আমগুৰি, বলমিয়া লগতে বেতনিৰ বিস্তীৰ্ণ এলেকা এতিয়া পানীৰ তলত ডুব গৈছে। ঘাইপথ নিৰ্মাণৰ সময়ত পানী ওলাই যোৱাৰ ব্যৱস্থা নকৰাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে। দীৰ্ঘদিনে বহুলোকৰ চোতালত পানী জমা হৈ থকাত স্বাস্থ্যৰো অৱনতি ঘটিছে বহুলোকৰ। যাতায়াতত দুৰ্ভোগ ভুগিছে শিক্ষাৰ্থীকে ধৰি অঞ্চলটোৰ সহস্ৰাধিক জনতা। বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন জনায়ো সুফল নাপালে জনতাই। শীঘ্ৰে পানীৰ নিষ্কাশনৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে। মন্দিৰত জামুগুৰি চাপৰি আৰু জামুগুৰি চাপৰি গাতে লাগি থকা জাজি, জামুগুৰি, বলমিয়া গাঁও, বেতনি চুকৰ এই অঞ্চলত এতিয়া পানীৰ কবলত পৰিছে। পানীৰ তলত ডুব গৈ আছে। এই অঞ্চলৰ মানুহে যে পানীত ডুবিবলগীয়া, পানীৰ তলত থাকিবলগীয়া হৈছে, সেইটো অতি শুদ্ধ সত্য কথা। ফ'ৰলেন প্ৰাধিকৰণে যদি বিজ্ঞানসন্মত ভাৱেৰে নলা নৰ্দমাবোৰ 37 নং ৰাষ্ট্ৰীয় পথৰ কিনাৰত নলা নৰ্দমাবোৰ যদি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ মানুহখিনি কোনো কাৰণতে পানীত ডুব নগ'লহেঁতেন। এতিয়া আপোনালোকে চাব পাৰে।